ৰাঙলুত নিচামুক্ত কৰাৰ উদ্দেশ্যে ব্যৱসায়ীসকলৰ মাজত সজাগতা সভা। আজি ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদৰ আহ্বানত ৬৩গৰাকীৰ ব্যৱসায়ীৰ উপস্থিতিত দোকানসমূহত ১৮ বছৰৰ তলৰ যুৱক-যুৱতীসকলক গুটখা আৰু নিচাজাতীয় কোনো দ্ৰব্য বিক্ৰী নকৰিবলৈ আহ্বান জনোৱাৰ প্ৰতি সকলোৱে পূৰ্ণ সমৰ্থন জনায়। আজিৰ পৰা আমি ব্যৱসায় প্ৰতিষ্ঠানত ১৮ বছৰ তলৰ কোনো যুৱক যুৱতীক নিচাজাতীয় দ্ৰব্য বিক্ৰী নকৰোঁ আৰু আমি ৰাঙলুক নিচামুক্ত কৰিবৰ কাৰণে সকলোৱে দায়বদ্ধ হ'ম আৰু আমি ৰাঙলুক অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ড্ৰাগছ মুক্ত ঠাই হিচাপে চিহ্নিত কৰিম। ঠিক আছে। বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিচামুক্ত অভিযান সম্পৰ্কে বুজনি দিয়ে ৰাঙলু হাইস্কুলৰ প্ৰধান শিক্ষক ৰুস্তম আলী, ডক্টৰ PJ আব্দুল কালাম একাডেমীৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন আৰু বজাৰ কমিটিৰ সম্পাদক ৰেকমত আলীয়ে বক্তব্য দাঙি ধৰে। হয়, আজি আমাৰ ৰাঙলু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় ফিৰদৌছ আহমেদ ছাৰৰ প্ৰচেষ্টাত এটা আমাৰ সভা অনুষ্ঠিত হৈ যায়। ইয়াত আমাৰ ৰাঙলু অঞ্চলৰ আটাইকেইখন ব্যৱসায়ী ইয়াত উপস্থিত থাকে আৰু তেওঁলোকক আজি অৱগত কৰোৱা হৈছে যে কোনো ধৰণৰ গুটখাজাতীয় বস্তু যাতে ১৮ বছৰৰ তলৰ ল'ৰা ছোৱালীক যাতে বিক্ৰী নকৰে তেওঁলোকক সেইখিনি জনোৱা হৈছে। আৰু যদি বিক্ৰী কৰা হয় তাৰ আইন কি আছে, ইয়াৰ ১৮ বছৰৰ তলৰ ল'ৰা ছোৱালীক যেতিয়া গুটখা বিক্ৰী কৰা হ'ব তাৰ আইন সম্পৰ্কে বা শাস্তি সম্পৰ্কে আমাৰ ছাৰে সেইখিনি অৱগত কৰিছে। আৰু কোনেও এই বস্তুবিলাক ১৮ বছৰৰ তলৰ ল'ৰা ছোৱালীক বিক্ৰী নকৰে বুলি সকলো ব্যৱসায়ীয়ে আজি শপত গ্ৰহণ কৰিছে। আৰু আজিৰ সভাত উপস্থিত থাকে আমাৰ অঞ্চলৰে আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট সাহিত্যিক কবি ঘনকান্ত বৰা ছাৰ, তেখেতে সভাপতিত্ব কৰি আৰু এই গুটখা সম্পৰ্কীয় বিভিন্ন কথা দোকানীসকলকো অৱগত কৰিছে আৰু সকলোৱে সহযোগ কৰিছে। এই ক্ষেত্ৰত আমাৰ ৰাঙলু হাইস্কুলৰ প্ৰধান শিক্ষক ৰুস্তম আলী ছাৰ আৰু মই নিজেও আমি স্কুলত আমি যি ধৰণৰ অসুবিধা পাওঁ, ল'ৰা ছোৱালী গুটখা খাই যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই সম্পৰ্ক আমি তেওঁলোকক অৱগত কৰিছোঁ আৰু কোনো ল'ৰা ছোৱালীক যাতে বিক্ৰী নকৰে তেওঁলোকেও আমাক প্ৰতিশ্ৰুতি দিছে। সভাত সকলো ব্যৱসায়ীয়ে সভাত প্ৰস্তাৱিত আটাইকেইটা নিয়ম পালন কৰিম বুলি শপত গ্ৰহণ কৰে। সভাপতি ঘনকান্ত বৰাই আৰক্ষী বিষয়াগৰাকীয়ে লোৱা পদক্ষেপক প্ৰশংসা কৰে। কঠীয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। এতিয়া এইটো এমেণ্ডমেণ্ট হৈ 2020 হৈ আছে, 2020ত যিটো নতুনকৈ বনালে সেইটোত 1000 টকা ফাইন। আৰু এইটো বিশেষকৈ আৰু এটা হৈছে ইয়াৰ লগত জুভেনাইল জাষ্টিচ কেয়াৰ এণ্ড প্ৰটেকশ্যন এক্ট যিটো 2015ত এইটো হৈছে, সেই আইনটোৰ ছেকশ্যন 77 ধাৰামতে আছে। যদি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যদি আমি কোনো ব্যৱসায়ে এই ধূপাত জাতীয় যদি দিওঁ, বিক্ৰী কৰোঁ, তেখেতৰ 7 বছৰৰ পানিছমেণ্ট আছে, 7 বছৰ জেল আছে আৰু 1 লাখ টকা ফাইন আছে। আমি এইটো আইন ফ'ল' নকৰোঁ বুলিহে কৰি আছে জেগা জেগা, গতিকে আমি এইটো ৰোধ কৰিম। চাওক, মই এইটো বিষয় এইটো কৰাৰ উদ্দেশ্য এইটো কৈছোঁ। মই ইয়াত কৈছোঁ আজি যদি আপোনালোকক পাইছোঁ বহুত ভাল, আপোনাৰ মই ৰাঙলুখনত বহুত ভাল পৰিৱেশ পাইছোঁ। এটা মই ইয়াত চাকৰি কৰিব আহিছোঁ, ইয়াত মোৰ ইমান এটা কি নাই, মোৰ কি আৰু মই ইয়াত চাকৰি কৰিছোঁ, যাম। মই আমাৰ ৰাঙলুৰ দ্বাৰাই নগাঁওখনৰ এটা মেছেজ দিব বিচাৰোঁ যে ৰাঙলুখন সৰু হ'লেও যে আমাৰ মানুহখিনি যে এতিয়া বহুত আপগ্ৰেড উন্নত হৈ আহিছোঁ।